नमो बेस्ट नामो ततना हद्दी हां हां शिव অলপমান বলে আমার সম্পূর্ণ সভার রক্তদান রায় অনুপম মহন্ত জন খন্ড প্রযুক্তি প্রবন্ধ পুরস্কৃতনাথ দ্বারা আমাৰ সমাজ সকলোৱে আদৰি এতিয়া আমাৰ 91 চনৰ পৰা এতিয়া 37 সংখ্যক দালান শ্ৰী শ্ৰী সাৰ্বজনীন বিষ্ণু পূজা আমাৰ মাজত এতিয়া তাৰ প্ৰসাৰ আৰু প্ৰচাৰ ভালে দেখা যায় আমাৰ মাজত আজি আমাৰ সঁচাকৈ ভাল লাগিছে আৰু তেখেতসকলে যি মই জনাইছোঁ আৰু এটি জাতিৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে মই শ্ৰী জ্যোতিৰ কুমাৰ নাথলৈ মহোৎসৱ প্ৰচাৰ আৰু প্ৰসাৰ আৰু বেছি হয় তাৰ কাৰণে ভগৱান বিষ্ণুৰ প্ৰাৰ্থনা ধন্যবাদ মাননীয় দৰ্শকৰ সমাগম দেখি আমাৰ এনেকুৱা অনুভৱ হৈছে যেন আমি ঠাইটো আকৌ গ্ৰহণ কৰিব লাগিব ভৱিষ্যতলৈ আমি সেই চিন্তা চৰ্চাও কৰি আহিছোঁ আৰু ভক্তসকলে যাতে মানে আনন্দপূৰ্ণভাৱে তেওঁলোকে তেওঁলোকৰ ভগৱানক সেৱা পূৰ্ণ কৰিব পাৰে আৰু তাৰ ভিতৰত আমাৰ যি আসন আছে শৃংখলাবদ্ধভাৱে তেওঁলোকক সেৱা যাচিব পাৰোঁ তাৰে প্ৰথমতে মই সকলো ভগৱান ৰাইজলৈ বিষ্ণু পূজা উদযাপন কমিটিৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। আজি আমাৰ পূৰ্ণিমা অৰ্থাৎ আহুতি, এই আহুতি দিনা আমাৰ অলপ সময়ৰ পিছতে ইয়াত লোকায়ন হৈ পৰিব। বিভিন্ন অঞ্চলৰ পৰা মানুহ আহি ইয়াত ভিৰ কৰিব, আহুতি প্ৰদান কৰিব। এই মন্দিৰটো এটা আমাৰ এটা আছে যে এই মন্দিৰটোত যোনে যি বিচাৰে আহুতি প্ৰদান কৰি এই ফলটো তেখেতসকলে পায়। সেইকাৰণে হয়তো আজি ইয়াত ইমান ভক্তৰ ভিৰ হয়। সেইখিনিয়ে মই ক'লোঁ। ভক্তপাল দৰ্শকৰ সহযোগ এইবাৰ বেছি নে আগতকৈ কম হৈছে? প্ৰতি বছৰে বছৰে ভক্তপাল ৰাইজৰ ভিৰ বেছি হৈ গৈছে। এবাৰ হয়তো তাতকৈ আৰু অধিক হ'ব।